ইৰাণ অকণমান নমনীয় হৈছে নেকি ইজৰাইল আৰু ইৰাণৰ মাজত এই মুহূৰ্তত সংঘাতৰ এটা শেহতীয়া আপডেট আহিছে ইৰাণে কিছু মন্তব্য কৰিছে ইৰাণে প্ৰথম কথাটো কৈছে যেটো খবৰ শেহতীয়াকৈ ওলাইছিল যে ইৰাণে যিখিনি আৰবৰ ইন্টাৰমিডিয়েৰি বা আৰবৰ কিছু টক চেনেল ব্যৱহাৰ কৰি বা আলোচনাৰ মাধ্যম কিছু ব্যৱহাৰ কৰি আসলতে এটা বাৰ্তা দিবলৈ বিচাৰিছে এই খবৰটো ওলাইছে আৰু সমান্তৰালকৈ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ আপডেট যে ইৰাণে কৈছে যে আমেৰিকাৰ ফালৰ পৰা ইউনাইটেড ষ্টেটছ ইউএছৰ ফালৰ পৰা এটা ফোন কলৰ জৰিয়তে হয়তো পৰিস্থিতি হলনি হৈ যাব পাৰে স্বাগতম জনাইছো আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ এই মুহূৰ্তত ইজৰাইল ইৰাণৰ যিখন যুদ্ধ 4টা দিনে কেনেকৈ চলিছে সেইখিনি আপডেট আপোনালোকৰ বাবে লৈ আহিছো ইৰাণে এই মুহূৰ্তত অকণমান নমনীয় হৈ দিছে নেকি ইৰাণে হেও মানিছে নেকি এই মুহূৰ্তত এটা বিগ আপডেট বা এটা ডাঙৰ খবৰ আপোনালোকক জনাবলৈ বিচাৰিছো কিয়নো শেহতীয়াকৈ ইৰাণে এক প্ৰকাৰ ডিএস্কেলেট যেন কৰিবলৈ বিচাৰিছে যেন ইৰাণে এই যেটো সংঘাতপূৰ্ণ পৰিস্থিতি ইৰাণে অকণমান এই সংঘাতপূৰ্ণ পৰিস্থিতিটো কিছু আলোচনাৰ মাধ্যমেৰে হাম কটাবলৈ বিচাৰিছে কিন্তু এই খবৰটো এফালে একাংশ সংবাদ প্ৰতিষ্ঠানে এই খবৰটো সংবাদ শিৰোনাম হিচাপে কেৰি কৰিছে আৰু ঠিক তেনে সময়তে ইৰাণৰ ফালৰ পৰা তেওঁলোকৰ মন্ত্ৰীয়ে দিছে কিছু ভাষ্য তেহৰানে এক প্ৰকাৰ এটা বাৰ্তা দিছে ইজৰাইললৈকে সেই বাৰ্তাটো আৰু তেওঁলোকৰ ইউনাইটেড ষ্টেটছ অৰ্থাৎ আমেৰিকালৈকে এই বাৰ্তাটো আৰব ইন্টাৰমিডিয়েৰিজৰ জৰিয়তে এই যি বাৰ্তা দিছে যে তেওঁলোকে নতুনকৈ কথা পাতিব বা যেটো খবৰ প্ৰথমে ওলাইছিলে যে ইৰাণে তেহৰানে কথা পাতিবলৈ হাজু হৈছে এটা শৰ্ত এনেকুৱা যে ইজৰাইলৰ সৈতে আমেৰিকাই যোগ দিব নোৱাৰিব অৰ্থাৎ ইউএছএ ইজৰাইলৰ যেটো বৰ্তমানৰ যেটো অভিযান ইউএছএ সেই অভিযানটো পুনপটীয়াকৈ যোগদান কৰাৰ পৰা বিৰত থাকিব লাগিব খবৰ প্ৰথমে ওলাল তেনেকৈ আৰু ইয়াৰ লগে লগে আনকি এনেকৈ খবৰ ওলাইছে যে ইৰাণৰ একাংশ বিষয়াই এই ধৰণেৰে তেওঁলোকৰ আৰবৰ আন আৰব দেশক এই ধৰণে কৈছে যে তেহৰান বা তেল আভিভৰ দুইখনৰে ইন্টাৰেষ্টৰ কথা আসলতে যদি চোৱা যায় তেনেহলে দুইখন দেশৰ বাবে এই মুহূৰ্তত ডিএস্কেলেট কৰাটো আৰু যেটো এটা হিংসাজৰ্জৰ পৰিৱেশ এটা সৃষ্টি হৈছে যত আমি এই মুহূৰ্তত ক'বলৈ গ'লে ইজৰাইলতো 6 মান লোক আঘাতপ্ৰাপ্ত হৈছে প্ৰায় বহু লোক প্ৰায় 24-25 গৰাকী লোক নিহত হৈছে 1200 লোক ইৰাণত আঘাতপ্ৰাপ্ত হৈছে সমান্তৰালকৈ 200ৰো অধিক লোক নিহত ইৰাণত হৈছে ইজৰাইলৰ আক্ৰমণত এই যেটো এটা পৰিস্থিতি ইয়াক যাতে হাম কটাব পৰা যায় কিন্তু তাৰ মাজতে যেটো ইজৰাইলি ওয়াৰ প্লেন বা ফাইটাৰ জেট মুকলিকৈ ঘূৰি ইৰাণত ইজৰাইলে মক্ষম আঘাত এটাৰ পিছত এটাকৈ হানি গৈছে যেনে ইনষ্টলেচন ষ্টেট টিভিত এটা আক্ৰমণ কৰাৰ অভিযোগ ইৰাণে আনিছে সমান্তৰালকৈ গুৰুত্বপূৰ্ণ মিলিটাৰী এষ্টাব্লিশমেণ্টছত বা মিলিটাৰী সেই কিছু ঘাটিত সামৰিক ঘাটিত আক্ৰমণ কৰিছে ইজৰাইলৰ আক্ৰমণত বহু ক্ষয়ক্ষতি হৈছে যেনে ফিউল ডিপোট বা ইন্ধন ডিপোট আক্ৰমণ কৰিছে তেনেকুৱা গুৰুত্বপূৰ্ণ স্থান পিন পইণ্টেড বা প্ৰিসাইজ টাৰ্গেট কৰি আক্ৰমণ কৰিছে ইজৰাইলে এতিয়া আহিছো গুটে ঘটনাখিনিৰ আসলতে শেহতীয়া আপডেটলৈকে যে ইৰাণে এক প্ৰকাৰ এটা সিগনেল দিছে যে আমি ৰৈ দিম আমি অকণমান এই মুহূৰ্তত এক প্ৰকাৰ আকৌ হে আলোচনা ৰিজিউম কৰাৰ কথা কৈছে আমেৰিকাৰ সৈতে যেহেতু এটা কথা পতাৰ কথা আছিল নিউক্লিয়াৰ ডিল সন্দৰ্ভত সম্ভৱতঃ সেই দিশৰে কথাটো কৈছে কিন্তু এই যেটো ডিপ্লোমেটিক চ্যানেল হ'ব যেটো হে ডিপ্লোমেটিক চ্যানেলৰ কথা কৈছে যদিও শৰ্ত দিছে ইৰাণে যেটো খবৰ ওলাইছিল যে ইৰাণৰ আমেৰিকা আসলতে ইজৰাইলৰ এই অভিযানত পুনপটীয়াকৈ যোগ দিবলৈ নোৱাৰিব আৰু এতিয়া আহিছো একেবাৰে শেহতীয়া আপডেটলৈকে যেটো এইখিনি মুহূৰ্তত আমাৰ হাতলৈ আহি পৰিছে আৰু এই আপডেটখিনি এই ধৰণৰ কিছু গুৰুত্বপূৰ্ণ মন্তব্য এই মুহূৰ্তত আহিছে ইৰাণৰ ফালৰ পৰা কিছু কথা কোৱা হৈছে ইৰাণে ইজৰাইলক কিন্তু কৈছে যে ইজৰাইলে যদি আক্ৰমণ অব্যাহত ৰাখে তেনেহলে আমিও কিন্তু ইৰাণৰ ফালৰ পৰা কোৱা হৈছে ইজৰাইলক কিন্তু আমিও এৰি নিদিও আৰু যেতিয়ালৈকে এই ধৰণৰ এটাক এই ধৰণৰ আক্ৰমণ বন্ধ নহয় তেতিয়ালৈকে আমি এটা শিক্ষা দি থৈ যাম কৈছে ইৰাণে এই ধৰণে যে আমাৰ শক্তিশালী যি সামৰিক বাহিনী তেওঁলোকে স্পষ্ট কৰি দিছে যে তেল আভিভক তেওঁলোকে কেনেকৈ এটা শিক্ষা দিব আৰু তেওঁলোকক যেহেতু ইৰাণে এইখিনি কথা ইজৰাইলৰ বিৰুদ্ধে অভিযোগ তুলি কৈছে যে এই যিসকলে এই ধৰণৰ অভিযান চলাইছে তেওঁলোকক এটা শিক্ষা দিব বা তেওঁলোকক এটা শাস্তি দিব এইখিনি কথা উল্লেখ কৰিছে ইৰাণৰ ফৰেন মিনিষ্টাৰ আব্বাছ আৰাকচিয়ে তেওঁ এক্সত এটা পোষ্ট কৰি কৈছে যে আমি
ইজৰাইলক এটা শিক্ষা দিম আৰু যাতে আমাৰ প্ৰতি আৰু আক্ৰমণ কৰি থাকিবলৈ নোৱাৰে প্ৰথম কথা হেতু ইৰানৰ যিগৰাকী ফৰেন মিনিষ্টাৰ তেওঁৰ লগতে আৰু এটা কথা কৈছে যে ইউএছএ এটা ফোন কলৰ জৰিয়তে ইজৰাইলৰ এই আক্ৰমণ বন্ধ কৰিবলৈ পাৰে অৰ্থাৎ কৰবাত এটা বিশেষ বাৰ্তা ইয়াত নিহিত হৈ আছে নেকি ইয়াত কৰবাত এটা বিশেষ বাৰ্তা এটা ইৰানৰ ফৰেন মিনিষ্টাৰ গৰাকীয়ে দিলে নেকি ইৰানৰ ফৰেন মিনিষ্টাৰ গৰাকীয়ে সোমবাৰে এই ধৰণে মন্তব্য কৰিছে যে এটা ফোন কলৰ জৰিয়তে যদি প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পে যদি হসাকৈ ডিপ্লোমেচিৰ কথা ভাবে ডিপ্লোমেচিৰ জৰিয়তে যদি বিষয়টো আগবঢ়াই লৈ যাবলৈ বিচাৰে আৰু হসাকৈ যদি ইন্টাৰেস্টে যে এই যুদ্ধখন বন্ধ কৰিব বিচাৰে তেনেহলে তাৰ পিছৰ যিখিনি স্টেপছ হ'ব সেই স্টেপছখিনি এনেকুৱা হ'ব এটা ফোন কল কৰিব লাগিব কিন্তু ইজৰাইলে বিৰত থাকিব লাগিব আৰু সম্পূৰ্ণৰূপে মিলিটাৰী এগ্ৰেছন হিয়া বন্ধ কৰিব লাগিব অৰ্থাৎ এই এটা ফোন কলৰ কথা কোৱাৰ বিষয়টোৱে ইৰানৰ ফালৰ পৰা এটা বিশেষ ইংগিত দিয়া হৈছে নেকি এটা বেলেগ এটা অৰ্থ বিচাৰিছে নেকি অৰ্থাৎ কৰবা ডিপ্লোমেটিক চ্যানেলৰ বাট মুকলি কৰা হৈছে নেকি আলোচনাৰ বাট মুকলি কৰা হৈছে নেকি স্বাভাৱিকতে এই ভাষ্যটোৰ পিছতে এই ধৰণৰ চৰ্চা এক্সপাৰ্ট সকলৰ মাজত হৈছে সমান্তৰালকৈ এই মুহূৰ্তত চাবলৈ গ'লে ইজৰাইলী মিলিটাৰীয়ে কৈছে যে ইৰানৰ মিসাইলছ আহি আছে ইৰানৰ মিসাইলছে আক্ৰমণ কৰি আছে আৰু ইজৰাইলী মিলিটাৰীয়ে সোমবাৰে কৈছে যে ইৰানে আকৌ কেইবাটাও মিসাইল নিক্ষেপ কৰিছে আৰু তেওঁলোকৰ যিখিনি সাধাৰণ নাগৰিক ইজৰাইলী নিজৰ সাধাৰণ নাগৰিকক সাইৰেন বজাই এলাৰ্ম দি দিছে বা এলাৰ্ট কৰি দিছে আৰু তেওঁলোকক কাভাৰ ল'বলৈ কৈছে সমান্তৰালকৈ ডে 4 যদি কথা কোৱা যায় ইতিমধ্যে আৰম্ভণিতে কৈছো ইৰানৰ হেলথ মিনিষ্ট্ৰী ৰিপৰ্টে কৈছে 224 গৰাকী নিহত হৈছে 1200 লোক বৰ্তমান আঘাতপ্ৰাপ্ত ইৰানিয়ান মিসাইলছ আৰু ড্ৰোন যিটো আক্ৰমণ ইজৰাইলত হৈছে 24 গৰাকী নিহত হৈছে 600 আঘাতপ্ৰাপ্ত হৈছে আৰু সমান্তৰালকৈ ইজৰাইলী টাৰ্গেট কিছু ক্ষতি কৰিছে ইজৰাইলী টাৰ্গেট যিকেইটা আছিলে ইৰানৰ যেটো মিসাইল নিক্ষেপ কৰিছে ইজৰাইলী বহু ঠাইত বা ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰত কিছু আঘাত হানিবলৈ সক্ষম হৈছে এই ধৰণেৰে চতুৰ্থ দিনৰ বাবেও যুদ্ধখন এনেকৈ অব্যাহত আছে আৰু দুয়োখন দেশৰ মাজত এই যুদ্ধ এটা বিশেষ পৰ্যায় এটা ইতিমধ্যে গৈ পাইছে কিন্তু ইয়াত কি হ'ব কৰবাত কোনোবা এখন দেশে মধ্যস্থতা কৰি দিব নেকি মধ্যস্থতা যদি কৰে কেনেকৈ হ'ব যেটো কোৱা হৈছে যে ইৰানে কৰবাত হেও মানিলে নেকি যিখিনি বিশেষ সূত্ৰৰ পৰা খবৰ বাতৰি ওলাইছে যিখিনি খবৰ বাতৰি আসলতে একাংশ সংবাদ মাধ্যমৰ সংবাদ শিৰোনাম দখল কৰিছে যে কিছু চৰ্ত সাপেক্ষে ইৰানে এক প্ৰকাৰ ইংগিত দিছে যে ইজৰাইলে যদি বন্ধ কৰি দিয়ে ইজৰাইলৰ এই প্ৰথম চৰ্তটো হৈছে যে যদি ডোনাল্ড ট্ৰাম্পে বিচাৰে কথা পাতিবলৈ হেয়া তেওঁলোকৰ ফৰেন মিনিষ্টাৰ গৰাকীয়ে কৈছে প্ৰথমে খবৰটো এনেকৈ ওলাইছিলে যে আৰবৰ আন আৰব দেশ বা আন আৰব দেশৰ জৰিয়তে তেওঁলোকে এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছে যদি আমেৰিকা ইজৰাইলৰ এই অভিযানত যোগ নিদিয়ে তেনেহলে ডিপ্লোমেচিৰ চ্যানেল বা ডিপ্লোমেটিক চ্যানেলসমূহ মুকলি কৰিব বা নতুনকৈ আৰু টক্স আলোচনাত বহাৰ এটা বাট এটা মুকলি হ'ব কিন্তু তাৰ বাবে এই চৰ্ত দিছে যে আমেৰিকা ইয়াত যোগদান কৰিবলৈ নোৱাৰিব তাৰ পিছত যেটো ফৰেন মিনিষ্টাৰ গৰাকীৰ যেটো মন্তব্য ইৰানৰ যে ডোনাল্ড ট্ৰাম্পে এটা ফোন কলৰ জৰিয়তে ইজৰাইলক ক'ব পাৰে যে কিন্তু বন্ধ কৰিব পাৰে বা সেই দিশে আগবাঢ়িব পাৰে বিশেষ তাৎপৰ্য বহন কৰিছে কিন্তু চতুৰ্থ দিনৰ বাবেও অহৰহ এই ধৰণৰ পূৰ্ণ এখন সংঘাত আৰু এই সংঘাতখনে আগন্তুক দিনত যদি এই সংঘাত বাঢ়ি গৈ থাকে যদি ডাঙৰ ৰিজনাল কনফ্লিক্ট হৈ যায় তেনেহলে বহুতে কৈছে যে ইয়াত বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি তেলৰ কিয়নো সেই ষ্ট্ৰেইট অফ হৰমুজৰ যদি কথা কোৱা যায় সেই পিনেৰে আসলতে 20% যেটো ডাঙৰ অইল যেটো সাপ্লাই হয় 20% সেই বাটটোৰেই হয় আৰু সেই বাটটো আসলতে ক'বলৈ গ'লে উত্তৰ পাৰে ইৰাণ আছে আৰু আৰব পেনিনচুলা এই ষ্ট্ৰেইট অফ হৰমুজৰ দক্ষিণ পিনে আছে এই ধৰণৰ সৰু সৰু কথাই গোটেই সকলোকে প্ৰভাৱিত কৰিব অইল সাপ্লাইজৰ পৰা আৰম্ভ কৰি ট্ৰেড ৰুট ইয়াক ক্ষতিগ্ৰস্ত নকলেও প্ৰভাৱিত কৰবাত নহয় কৰবাত পৰিব সমান্তৰালকৈ এভিয়েশন সেক্টৰ ইতিমধ্যে প্ৰভাৱ পৰিছে কিয়নো এয়াৰ স্পেচ বন্ধ কৰি দিয়া হৈছে কিবাখনো দেশৰ বিশেষকৈ ইজৰাইল আৰু ইৰানৰ তেনে পৰিপ্ৰেক্ষিতত আগন্তুক ধৰক 24 ঘণ্টা বা যেহেতু ইৰানৰ ফালৰ পৰা এই বাৰ্তাটো আহিছে বা এটা তেওঁলোকে এক প্ৰকাৰ বাৰ্তা এটা দিছে কৰবাত এই ধৰণেও কৈছে যে ইৰানে হেও মানিলে নেকি সেই ধৰণেও খবৰটো ওলাইছে লক্ষণীয় হ'ব আগন্তুক 24 ঘণ্টা কি ধৰণে আগবাঢ়ে এই সংঘাত কমে নে নকমে কিন্তু এই মুহূৰ্তটো ক'বলৈ গ'লে এইখিনি সময়ছোৱাটো কিন্তু দুয়োখন দেশৰ মাজতে এটা উত্তেজনা যুদ্ধ সদৃশ পৰিৱেশ সাইৰেনৰ শব্দ বাজি আছে আকাশমাৰ্গত ইজৰাইলৰ মিসাইল নিক্ষেপ হৈছে ইজৰাইলী ৱাৰ প্লেন ইৰাণত উৰিছে এই ধৰণৰ পৰিৱেশ কিন্তু অব্যাহত আছে লক্ষণীয় হ'ব যে মঙ্গলবাৰৰ দিনটো কেনেকৈ যায় মঙ্গলবাৰৰ দিনটোত
কিবা পৰিৱৰ্তন আহে নেকি নে পৰিস্থিতি আৰু অধিক জটিল হৈ যায় আমি ৰ'ব লাগিব কিন্তু আমেৰিকাৰ ভূমিকা ইয়াত এক প্ৰকাৰ গুৰুত্বপূৰ্ণ হ'ব আমেৰিকাই কি কয় আমি তালৈ আচলতে অপেক্ষা কৰিব লাগিব আৰু এই গোটেই ঘটনাখিনিৰ প্ৰতিটো আপডেট আমি আপোনালোকক অহৰহ দি গৈ থাকিম কিছু আপডেট আমি আপলোড কৰিছোঁ ইতিমধ্যে শেহতীয়া যিখন ছবি আমি সেই আপলোড কৰি গৈ আছোঁ আপডেটেড আপোনালোকক তথ্যসমূহ বাতৰিখিনি দি গৈ আছোঁ আমাৰ পেজ ফ'ল' কৰক আৰু নিশ্চিত ৰূপত সকলোখিনি আপডেট আমি সেই ধৰণেৰে আপোনালোকৰ আগত লৈ আহি থাকিম